হৈছকে এজাক বৰষুণতে বিধ্বস্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন যাতায়াতৰ পথসমূহ আৰু যি সময়ত ৰাজ্য চৰকাৰখনে উন্নয়নৰ কথা কৈছে যি সময়ত ৰাজ্য চৰকাৰখনৰ প্ৰতি মুহূৰ্ততে উন্নয়নৰ কথা কয় প্ৰতি মুহূৰ্ততে তেওঁলোকে যি উন্নয়নৰ বাবে যি পুঁজি আবণ্টিত কথা কয় তেওঁলোকে বিভিন্ন হিচাপ নিকাচ কৰি থকা দেখা পোৱা যায় পথ নিৰ্মাণ দলং নিৰ্মাণকে আৰম্ভ কৰি বিভিন্ন আঁচনিৰ কথা কৈ থাকে সেই সময়ত কিন্তু ৰাজ্যৰ সাধাৰণ জনতাই কিন্তু ওলাই যাবৰ পৰা অৱস্থাত নথকা হৈছে এইখন অসমতে আৰু মই উপস্থিত আছোঁ পূৰ্বৰ টিয়ক সমষ্টিৰ যি লাহোৱাল দত্তপথত মই উপস্থিত আছোঁ আৰু মোৰ কেমেৰা সহযোগে দেখুৱাব কিছু দৃশ্যাংশ দেখুৱাব যে পথ নে পথাৰ আচলতে একো ধৰিবই নোৱাৰি 2023 চনৰ এপ্ৰিল মাহতে আধাৰশিলা কৰিছিলে প্ৰায় 67 লাখ টকা ব্যয়ে 1 কিলোমিটাৰ পথৰ আধাৰশিলা কৰিছিলে যোৰহাট লোক নিৰ্মাণ বিভাগৰ অধীনত থকা এই পথছোৱাৰ কিন্তু আজিৰ দিনত কোনো পথাচাৰী আচলতে ওলাই যাব নোৱাৰা অৱস্থা হয় ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰে ৰোগীয়া লোকসকলক মেডিকেললৈ নিবৰ পৰা এক অৱস্থা নোৱাৰা অৱস্থা এক সৃষ্টি হৈছে তাৰ পিছতো আচলতে যিসমূহ বিভাগীয় কৰ্মচাৰী আছে বিষয়া কৰ্মচাৰী আছে বা জনপ্ৰতিনিধি আছে সেইসকলক কিন্তু আজিৰ দিনত এইসকল জনতাৰ যি সমস্যা সেই সমস্যাৰ বুজ ল'বলৈ তেওঁলোকৰ সময় নাইকিয়া হৈছে আৰু এই সামগ্ৰিক দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিব যে এখন মটৰচাইকেল যাব পৰা অৱস্থা আজিৰ দিনত এই পথটোত নাই এজাক বৰষুণে বিধ্বস্ত কৰি পেলালে এইটো পথ তাৰ পিছতো আচলতে ৰাজ্য চৰকাৰখনে যি উন্নয়নৰ কথা কয় যি কামৰ কথা কয় কৰ্ম সংস্কৃতিৰ কথা কয় কিন্তু সেই চৰকাৰৰ যি মুখ্যমন্ত্ৰীয়ে হাতত থকা যি লোক নিৰ্মাণ বিভাগ সেই বিভাগৰ বিষয়া কৰ্মচাৰী গাফিলতিৰ অৱহেলিতৰ বাবে আজি কিন্তু দিনত এইসকল জনতাই জমৰ যান্ত্ৰণা ভুগিবলৈ গৈছে অঞ্চলটো মোৰ লগত বহুকেইজন সচেতন ব্যক্তি আছে মই তেওঁলোকৰ ওচৰত যাম কি ক'ব আচলতে 2023 চনতে আধাৰশিলা কৰিলে কিন্তু আজি পৰ্যন্ত কাম একো নহ'লে কি ক'ব তাকেই আজি ইমান দিন ধৰি এই ৰাস্তাটো এনেকুৱা এটা পৰ্যায়লৈ বিভাগীয় কৰ্তৃপক্ষই লৈ গৈছে ইয়াৰ কাৰণ আমি একো ধৰিব পৰা নাই ইয়াত নিশ্চয় কিবা ৰহস্য আছে ৰহস্য এইটোকে আছে বুলি ভাবিছোঁ যে পূৰ্বতে আমাৰ এই অঞ্চলটো টিয়ক সমষ্টিৰ অন্তৰ্গত আছিলে আৰু এতিয়া হ'ল মৰিয়নি সমষ্টিৰ অন্তৰ্গত গতিকে তাতেই কিবা কথা আহি গৈছে নেকি কাৰণ তেতিয়াৰ বিধায়িকাগৰাকীয়ে এই ৰাস্তাটো আমাৰ উদ্বোধন কৰিছিলে শুভ আৰম্ভণি কৰিছিলেই গতিকেলৈ তাত নিশ্চয় কিবা এটা থাকিব পাৰে সেইটো আমি বুজি নাপাওঁ কিন্তু এই আমাৰ ৰাইজসকলক কিমান জমৰ যাতনা কিয় ভোগাইছে সেইটো আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমাৰ বিশেষভাৱে প্ৰশ্ন আৰু এটা কথা হৈছে আমাৰ এইটো মাত্ৰ ওৱান ৱে এটাই পথ আমাৰ বিকল্প বেলেগ পথ নাই ওলোৱা সোমোৱা পথ এইটোৱেই গতিকে আৰু আমাৰ ইয়াতে 4-5খন শিক্ষানুষ্ঠান আছে আমাৰ নামঘৰ আছে আৰু গোটেই মানুহ এইফালে ল'ৰা ছোৱালীৰ পৰা ইত্যাদি কৰি স্কুললৈ যাব লাগে আপোনালোকে চাওক নিজে প্ৰত্যক্ষ কৰক আৰু এইখনো ব্যক্তি আছে আপোনালোকে পৰৱৰ্তী পৰ্যায়ত সুধিব তেখেতলোকক যে ল'ৰা ছোৱালীখিনি কি অৱস্থা হৈছে সদায় স্কুললৈ যোৱা ইউনিফৰ্ম ধুবই লাগে তেনেকুৱা এটা পৰ্যায় পাইছেহি আৰু এই বিষয়টোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কি উপায় ল'ম কি সিদ্ধান্ত কৰিম এতিয়া একো মানে তাৰ উৱাদি পোৱা নাই মুঠতে যেনে তেনে আমাক ইয়াত যাতায়াতৰ এইখন সুবিধা এটা যদি কৰি দিয়ে তেতিয়া আমি যি কৰ্তৃপক্ষক ধন্যবাদ জনাম নহ'লে আমি এতিয়া কি বুলি ধন্যবাদ জনাম ৰাস্তাটো কৰা নকৰাই হ'ল আঘোণ মাহতে ৰাস্তাৰ কাম আৰম্ভ কৰি বৰ্তমান পৰ্যন্ত ৰাস্তাটো যদি কাম সমাপ্ত কৰিব নোৱাৰে গতিকে হ'লে কেনেকৈ কি হ'ব ধন্যবাদ জনাইছোঁ এগৰাকী মহিলা আছে কি ক'ব এতিয়া কেনেকুৱা ধৰণৰ সমস্যা হৈছে আপোনাৰ ৰাস্তাটোৰ পৰা আমাৰ স্কুলীয়া ল'ৰা ছোৱালীখিনি ইমানেই দিগদাৰ হৈছে মানে আজি আমাৰে ল'ৰা ছোৱালী আছে কিন্তু আজি যাব নোৱাৰিলে কালি গ'ল কালি সেয়া পৰি ধৰি আহিলে স্কুলত মাৰো খাইছে আজি যাবই নোৱাৰিলে আজি প্ৰধান শিক্ষকলৈ মই ফোন কৰিছোঁ ছাৰ বোলো আজি যাব নোৱাৰিলে ছোৱালী জ্বৰ কাহ পানী বোকা তিতি গৈছে তথাপিতো এই ৰাস্তাটো আমাৰ বা ইমান আধাইলা কৰি কিয় কাৰণে থ'লে কমচে কম কিবা এটা শিলগুটি দুটামানকে যদি পেলাই থ'লেহেঁতেন ল'ৰা ছোৱালীকেইটা স্কুল যাব পাৰে কিন্তু তাকো নকৰিলে কিন্তু আমাক কেলৈ ইমান শাস্তি দিছে আজিৰ দিনতো এনেকুৱা ৰাস্তা আছে জানো আপোনালোকে কওকচোন বাৰু নাই কিন্তু তথাপিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই তথাপিতো এই ৰাস্তাটোৰ কাৰণে হেৰি কৰিলে MLAকো হেৰি কৰিলে তথাপিতো আজি একো কৰিব নোৱাৰিলে তাৰ কাৰণে আমি সঁচাকৈ বহুত ভুক্তভোগী হ'বলগীয়া হৈছে ধন্যবাদ জনাইছোঁ আচলতে এই যিটো পথ আপোনালোকৰ আধাৰশিলা কৰিছিলে কাম কৰিছিলে তাৰপিছত এই যি লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী আহিছে নাই ইয়ালৈ চাবলৈ এতিয়া প্ৰথমতে যেতিয়া আৰম্ভণি কৰিছিলে তেতিয়া আহিলে এতিয়া ঠিকে আছিলে তাৰপিছত এই আধাৰখনীয়া কৰিলে এতিয়া যে এয়া অৱস্থা আমাৰ হৈছে এই অৱস্থা চাবলৈ কোন আহিছে এই চৰকাৰেনো বৰ ডাঙৰ ডাঙৰ কথা কৈ থাকে উন্নয়ন কৰিছোঁ গাঁৱৰ এটা ৰাস্তা গাঁৱৰ মানুহখিনি স্কুলৰ ল'ৰা ছোৱালীখিনি যাবৰ কাৰণে এটাই ৰাস্তা আছে মাত্ৰ এই কেনি যায় স্কুলৰ ল'ৰা ছোৱালী ডেইলি পৰে এডোখৰত যদি কৰিব নোৱাৰে কামটো কৰিব নোৱাৰে চাৰেণ্ডাৰ কৰক যদি কামটো ঠিকাদাৰে কৰিব নোৱাৰে চাৰেণ্ডাৰ কৰক
নহ'লে মুখ্যমন্ত্ৰীয়ে যাব নালাগে যে আমি উন্নয়ন কৰিছোঁ এয়াই উন্নয়ন নেকি? এইবোৰ উন্নয়ন নকৰিলেও হয়। যদি ঠিকাদাৰে কাম কৰিব নোৱাৰে চাৰেণ্ডাৰ কৰক যে বেলেগক কাম দিছোঁ, বেলেগে কাম কৰক। ৰাইজৰ অশান্তিটো আমি মানি ল'ব নোৱাৰোঁ। ধন্যবাদ জনাইছিলোঁ। এইসকল সাধাৰণ জনতাৰ ক্ষোভ আচলতে এনেধৰণে তেওঁলোকে বাৰিষা অহাৰ লগে লগে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। আৰু দ্বিতীয়তে এটা কথা ক'ব লাগিব যে পূৰ্বৰ যি তিয়ক সমষ্টি আছিলে, তিয়ক সমষ্টিৰ অন্তৰ্গত এই অঞ্চল আছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এয়া মৰিয়ানী সমষ্টিত সোমালে। আৰু সেয়েও তেওঁলোকে এটা ৰহস্য আচলতে বুলি অনুমান কৰিছে যে পূৰ্বৰ সমষ্টি বিধায়িকে আধাখিলা কৰিছিলে আৰু বৰ্তমান যি মৰিয়ানী সমষ্টি বিধায়ক আছে সেই বিধায়কে কিন্তু এই ক্ষেত্ৰত একো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে আচলতে যিকোনো প্ৰকাৰে পথটো হোৱাটো বিচাৰিছে আৰু প্ৰয়োজন হ'লে ঠিকাদাৰ সলনি কৰি হ'লেও পথটো যাতায়াতৰ ব্যৱস্থা কৰি দিব লাগে। কাৰণ কেইবাখনো স্কুল আছে বা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে, যাৰ ফলত কিন্তু এইসকল লোকৰ ওলোৱা সময়ত সাংঘাতিক ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি আচলতে এইসকল লোকে আজি ক্ষোভিত লোকে কিন্তু মুখ্যমন্ত্ৰীক দাবী জনাইছে যে অনতিপলমে এই পথটো মেৰামতি কৰি